Good morning. Good morning, everybody. আমাৰ ক্লাছ 10 3.5 গোটেইখিনি শেষ হ'ল হয় নাই 4 নম্বৰ গোটেইখিনি শেষ হ'ল তোমালোকে ঘৰত কৰিছা নাই কালি কৰিছিল অংকবিলাক হা কৰিছিল অংকবিলাক সময় নিকলাই ওলাই তোমালোকে নিজে কৰিবা দেই বুজি পাইছা নাই অংকবিলাক স্কুলৰ পৰা আহি কিনে অংকবিলাক পুনৰ কৰিবা তাৰপিছত আমি এইটো কি কৈছিলো 3.5 ক্ৰছ মাল্টিপ্লিকেশন আছিল হয় নাই ক্ৰছ মাল্টি আমি কি কৈছে অপনিয়ন পদ্ধতি শিকিলো প্ৰতিস্থাপন শিকিলো আৰু বজ্ৰ গুণন বা তিৰ্যক আমি তিনটা সিস্টেম আমি শিকিলো তো সেই গোটেইটো কি আছিল দুটা চলকত ৰৈখিক সমীকৰণ আছে দুটা চলক লৈ কিনে হয় না দুটা ৰৈখিক সমীকৰণ দুজোট আছিল হয় না আৰু সমীকৰণ বিলাকত কেইটা চলক আছিল দুটা আছিল x y হয় না দুটা চলক আছিল x y চলক আছিল আমি তাৰ পৰা গোটেইখিনি আমি প্ৰতিস্থাপন অপনিয়ন আৰু বজ্ৰ গুণন পদ্ধতি আমি কৰিব লৈছিল এতিয়া আমি কেইটামান এমসিকিউ কৰিম তাৰ ভিতৰত আমাৰ এমসিকিউ আহিব পাৰে হয় না এতিয়া এমসিকিউ মই এটা দিছো তোমালোকক নিম্নলিখিত ৰৈখিক সমীকৰণৰ জোড়বোৰ বিচাৰ কৰা নিম্নলিখিত ৰৈখিক সমীকৰণৰ জোড়বোৰ বিচাৰ কৰা এই দুটা ৰৈখিক সমীকৰণ 3x plus 2y equal 5 2x plus 3y equal 5 এই রৈখিক সমীকরণ হয় না ইয়াক রৈখিক বুলি কেলে কৈছে হ্যাঁ ইয়াক রৈখিক বুলি আমি কিয় কৈছো দুটাটো চলক আছে হ্যাঁ ইয়াৰ একদম উচ্চতম বা হাইয়েস্ট মাত্রা কিমান আছে ইয়াতে একো লিখা নাই কিন্তু 1 আছে 1 যদি মাত্রা যদি 1 থাকে যিকোনো এটা সমীকৰণৰ তাক কি বুলি কব মানে হাইয়েস্ট হয় না কি বুলি কব 1 থাকিলে রৈখিক আর যদি 2 থাকিলে দ্বিঘাত 3 থাকিলে ত্রিঘাত তো এইটো সেই কাৰণে এই দুটা সমীকৰণ কি বুলি কোৱা হয় রৈখিক সমীকৰণ আৰু এই দুটা সমীকৰণত এটা সমীকৰণ চলক কেইটা আছে দুটা কোন বিলাক চলক x আৰু y আৰু পাঁচটো কি হয় দ্ৰৱক কনস্ট্যান্ট পাঁচটো কি হয় দ্ৰৱক কনস্ট্যান্ট এইবোৰ মনত থবি দেই আগত তোমালোকক মই পঢ়াইছিলো সংগত অসংগত সেইবোৰ জানা নাই তাকৈ ইয়াত সুধিছে দুটা সমীকৰণ দিছে শুদ্ধ বিকল্পটো বাছি উলিওৱা শুদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত কৈছে কি 1 আৰু 2 চোৱা 1 আৰু 2 নং জোড় দুটা সংগত এইসা 1 আৰু 2 নং জোড় দুটা সংগত মানে কি 1 নং সমীকৰণ 2 নং সমীকৰণ মই লিখা নাই কিন্তু 1 আৰু 2 নং জোড় কেইটা সংগত বুলি সংগত মানে কি কোৱা আকৌ তাৰপিছত ইয়াত সুধিছে 2 নম্বৰ 1 আৰু 2 নং জোড় দুটা অসংগত 3 নম্বৰ হৈছে 1 নং জোড়টো অসংগত আৰু 2 নং জোড়টো সংগত 2 নম্বৰ দিছে 1 নং জোড়টো সংগত আৰু 2 নং জোড়টো অসংগত কোনটো হ'ব অপচন কোৱাচোন এই সমীকৰণ দুটা চাই আমি ক'ব পাৰিবলৈ কোনটো হ'ব কোৱা সংগত মানে কি যাৰ মানে সং আছে হয় না লগৰ এজন আছে না কি বুলি তাকে সংগত বুলি সং হয় না সংগত এটা সংগত মানে কি এটা অদ্বিতীয় সমাধান সংগত মানে কি এটা অদ্বিতীয় সমাধান মানে কি সমাধানটো মানে কি একমাত্ৰ সমাধান এটা আছে দেই আৰু অসংগত মানে কি কোনো সমাধানে নাই অসংগত মানে কি কোনো কি কিতাপটো দিয়াচোন তাত লিখা আছিল মই যদি পাহৰি গৈছো মনত চাওঁ কিতাপটো লিখা আছিল চাওঁ কিতাপ দিয়াচোন কিতাপটো হ'ব ইমান নিদিওঁ ইয়াত টেবুলটো ধুনীয়াকে দিয়া আছিল দেই মই অলপ চাব লাগিব লিখাইছো নে এইবিলাক সেইকাৰণেতো এইখিনি পঢ়িবা কৈছো লিখাই কিনে তোমালোকক এইটো চোৱা কিতাপটো 74 নং পেজত আছে দুটা সমীকৰণ অনুপাত সঠিককৈ এটা সমাধান আছে অদ্বিতীয় ৰক্ষিক সমাধান আছে অক্ষিক সমাধান নাই বাবা সমাধান নথকাৰ সমাধান নথকা ৰৈখিক সমীকৰণ এজোৰক অসংগত বোলে এইটো চা অসংগত কাক বোলে সমাধান নথকা ৰৈখিক সমীকৰণ এজোৰক সমাধান নথকা ৰৈখিক সমীকৰণ এজোৰক কি বুলি কোৱা হয়
অসংগত। দুটা চলকত ৰৈখিক সমীকৰণ এযোৰ যাৰ এটা সমাধান আছে তাক কি বুলি কোৱা হয়? সংগত। যাৰ এটা দুটা চলকত ৰৈখিক সমীকৰণ এযোৰ দুটা চলকত ৰৈখিক সমীকৰণ এযোৰ যাৰ এটা সমাধান আছে তাক সংগত কনচিষ্টেন্ট জোড় ৰৈখিক সমীকৰণ বোলে। এযোৰ ৰৈখিক সমীকৰণ যি সমতুল্য তাৰ অসীম সংখ্যক স্পষ্ট সাধাৰণ সমাধান আছে, এনে দুটা চলকত ৰৈখিক সমীকৰণৰ এটা পৰতন্ত্ৰ জোড় বোলে। এযোৰ ৰৈখিক সমীকৰণ যি সমতুল্য তাৰ অসীম সংখ্যক স্পষ্ট সাধাৰণ সমাধান আছে, এনে এটা জোড়ক দুটা চলকত ৰৈখিক সমীকৰণৰ এটা পৰতন্ত্ৰ জোড় বোলে। এতিয়া চোৱা, আমি অসংগত মানে কি বুজি পালো? সমীকৰণযোৰৰ সমাধান নাই। অসংগত মানে কি বুজি পালো? সমীকৰণযোৰৰ সমাধান নাই। অসংগত মানে কি বুজি পালো? সমীকৰণযোৰৰ সমাধান আৰু সংগত মানে কি? সমাধান আছে। সংগত মানে কি? সমাধান আছে, একমাত্ৰ সমাধান আছে। সংগত মানে কি? একমাত্ৰ সমাধান আছে। সংগত মানে কি? সংগত মই লিখি দিছো। সংগত, এইটো ভালকে মনত থবা দেই। সংগত মানে কি? সমাধান আছে, হয় নাই? এটাকে সমাধানে লিখি দিছো। সমাধান আছে মানে অদ্বিতীয় সমাধান আছে, বুঝি পালি নাই? সমাধান আছে মানে অদ্বিতীয় সমাধান, একমাত্ৰ সমাধান আছে বা একমাত্ৰ সমাধান আছে বা একমাত্ৰ সমাধান আছে। এইটো তোমালোকে সাইডত লিখি লবা দেই। আছে, এইটো ডেণ্টেনত থাকি গৈছে। অসংগত মানে কি? অসংগত মানে কি? চবে কোৱা। অসংগত মানে কোনো সমাধান, অসংগত মানে কোনো সমাধান নাই। অসংগত মানে কি? কোনো সমাধান নাই। তাৰপিছত অসীম সংখ্যক সমাধান আছে, তাক কি বুলি কয়? পৰতন্ত্ৰ। কি বুলি কোৱা হয়? পৰতন্ত্ৰ। পৰতন্ত্ৰ। ইয়াক কি বুলি কবি? অসীম সংখ্যক সমাধান আছে, হয় নাই? অসীম সংখ্যক সমাধান আছে। এইকেইটাত এতিয়া মনত পেলো। তোমালোকেতো ঘৰততো নপঢ়িবা, হয় নাই? বেলেগতো অলপ টাইম দিব লাগে, ক'ত পঢ়িবা, হয় নাই? এতিয়া মনত পেলা। সংগত মানে কি? সংগত মানে কি? সংগত মানে সমাধান আছে। সংগত মানে কি? সংগত মানে কি? সমাধান আছে। সংগত মানে কি? আছে। সংগত মানে কি? সমাধান আছে। আৰু অসংগত মানে কি? কোনো সমাধান। সংগত মানে কি? সমাধান আছে। আৰু অসংগত মানে কি? কোনো সমাধান নাই। আৰু পৰতন্ত্ৰ মানে কি? অসীম সংখ্যক সমাধান আছে। চবে কোৱা, সংগত মানে কি? কোৱা। সংগত মানে কি? সংগত মানে সমাধান আছে। চবে কোৱা, সংগত মানে কি? অসংগত মানে? সংগত মানে? সংগত মানে সমাধান আছে। অসংগত মানে? বৰ্ডটো চবে চাই কোৱা। সংগত মানে কি? সমাধান আছে। সংগত মানে কি? সমাধান আছে। আৰু অসংগত মানে? সংগত মানে সংগত আছে, আৰু অসংগত মানে কি? কোনো সমাধান নাই। পৰতন্ত্ৰ মানে কি? পৰতন্ত্ৰ মানে সমাধান ওলাই থাকিব, তাক কি বুলি কয়? পৰতন্ত্ৰ, হয় নাই? সংগত মানে সমাধান, সংগত মানে সমাধান আছে, একমাত্ৰ সমাধান আছে, তাক কি বুলি কয়? দ্বিতীয় সমাধান বুলি কয়। কিতাপত কি বুলি কোৱা হয়? দ্বিতীয় সমাধান। দ্বিতীয় নহয়, সৰি, অদ্বিতীয় সমাধান। দ্বিতীয় নহয়, অদ্বিতীয় সমাধান। কি বুলি কয় কিতাপত? অদ্বিতীয় সমাধান। সংগত মানে কি? সমাধান আছে, একমাত্ৰ সমাধান আছে, তাক কি বুলি কয়? আকৌ অদ্বিতীয় সমাধান আছে বুলি কোৱা হয়। বুজি পালি নাই? অদ্বিতীয়। আৰু অসংগত মানে কোনো সমাধান নাই। পৰতন্ত্ৰ মানে অসীম সংখ্যক সমাধান আছে। সংগত মানে কি? চবে কওঁ, সংগত মানে? চবে কওঁ, সংগত মানে পাছতো পঢ়িব তোমালোকৰ টাইম নাই ন, তোমালোকে কিতাপ বহি পেলাই দিয়া ন ঘৰত গৈ কিনে। এতিয়া মুখস্থ কৰ। সংগত মানে কি? সংগত মানে সমাধান আছে। আৰু অসংগত মানে? পৰতন্ত্ৰ মানে? সংগত মানে সমাধান আছে, হয় নাই? মানে অদ্বিতীয় সমাধান আছে। অদ্বিতীয় মানে কি? একমাত্ৰ, হয় নাই? অদ্বিতীয় মানে একমাত্ৰ। অদ্বিতীয় মানে কি? দ্বিতীয় নহয়, যি এটা আমি সমাধান পালো আৰু ছেকেণ্ড সমাধান নাপাওঁ, তাক কি বুলি কোৱা হয়? প্ৰথমে যিটো আমি সমাধান পাম, এক্স আৰু ৱাই যিটো মান পাম, আৰু আকৌ যদি আমি অংকটো কৰিম, আকৌ 2 নম্বৰ সমাধান বেলেগ পাম নেকি? নাপাম। তো সেই সমীকৰণটো কি বুলি কোৱা হয়? একমাত্ৰ সমাধান বা অদ্বিতীয় সমাধান। বুজি পালি নাই? অদ্বিতীয় তোমালোকক কেতিয়াও বুজি পোৱাত বা অসুবিধা লগাই, সেইকাৰণে মই ভালকে কৈ দিছো। অদ্বিতীয় মানে কি? একমাত্ৰ সমাধান আছে। বুজি পালি নাই? এতিয়া প্ৰশ্নটো সুধিছে, চোৱা, দুটা ৰৈখিক, এইটো ৰৈখিক সমীকৰণ হয় নাই? মই যদি ইয়াৰ নাম দি দিছো 1 আৰু 2, চোৱা,
ইয়াৰ নাম দিলো কি 1 নং আৰু 2 নং দিলো। বুজি পাইছে জানো? চোৱা ইয়াত কৈছে শুদ্ধ বিকল্পটো বাছি ওলোৱা 1 আৰু 2 নং জোৰ দুটা সংগত। 1 আৰু 2 নং জোৰ দুটা সংগত বুলি, এই জোৰ দুটা সংগত বুলি কৈছে। এতিয়া এই জোৰ দুটা সংগত মানে কি অদ্বিতীয়, পাছত লিখিব ৰ, এই জোৰ দুটা সংগত মানে কি অদ্বিতীয় সমাধান আছে। এতিয়া অদ্বিতীয় সমাধান আছে নাই প্ৰথম আমি চাব লাগিব। সংগত বুলি কৈছে, সংগত মানে কি, সংগত মানে কি কি কলো হয়, একমাত্ৰ সমাধান আছে বা অদ্বিতীয় সমাধান আছে। তো আছে নে এইটো পৰীক্ষা কৰিব লাগে, আমি এইটো কৰি চাব লাগিব অংকত। 2 নম্বৰ দিছে কি 1 আৰু 2 নং জোৰ দুটা অসংগত। এতিয়া এইটো আমি চাব লাগে 1 আৰু 2 দুটা সমীকৰণটো অসংগত হয় নহয় দেই। ইয়াত 3 নম্বৰ দিছে 1 নং জোৰটো অসংগত, এইটোতো ভুলে হ'ব, 1 নং জোৰটো অসংগত বুলি দিছে মানে কি ইয়াৰ কোনো অসংগত মানে সমাধান নাই বুলি কৈছে দেই, ইয়াৰ কোনো সমাধান নাই বুলি কৈছে। আৰু আনহাতে 2 নং জোৰটো সংগত, 2 নং জোৰটো কি বুলি কৈছে সংগত। তেনেকুৱা এইটো ইয়াৰ পৰা 1 নং সমীকৰণটো কৈছে কি 1 নং জোৰটো অসংগত আৰু 1 নং জোৰটো অসংগত সমাধান নাই, আনহাতে 2 নং জোৰটো সংগত বুলি কৈছে। ইয়াত কৈছে 1 নং জোৰটো মানে কোনো সমাধান, ইয়াত সমাধান আছে বুলি। এই দুটাই ভুল হ'ব, এই অপশ্যন নহয়। আৰু 2 নম্বৰ দিছে 1 নং জোৰটো সংগত, 1 নং জোৰটো কি বুলি কৈছে সমাধান আছে বুলি কৈছে। আৰু আনহাতে 2 নং জোৰটো কি বুলি কৈছে অসংগত। ইয়াত কৈছে কি এই দুটাত অপশ্যন নহবই, কেনেকুৱা হ'ব এই দুটা অপশ্যন কোৱাচোন। ইয়াত কৈছে কি 1 নং সমীকৰণ জোৰটো সংগত আৰু 2 নংটো অসংগত। ই যদি সংগত হ'ব ইও সংগতে হ'ব লাগে, বুজি পাইছা নে? ই যদি অসংগত হ'ব ইও সংগত হ'ব, কেলকুলেশ্যন কৰিলে আমি গম পাই যাম, বুজি পাইছা নে? এই দুটাটো নহ'ব, এই দুটা অপশ্যন মোৰ হিচাপত একদমেই নহ'ব। এতিয়া আমি অংকটো এই দুটা অপশ্যন চাব লাগিছে। 1 আৰু 2 নং জোৰ দুটা সংগত, যদি এই দুটা সংগত হ'ব, ই যদি সংগত হ'ব ইও সংগতে হ'ব। কি পাৰ্থক্য আছে ইয়াত, একো পাৰ্থক্য আছে নেকি? ই যদি অসংগত হ'ব ইও অসংগত হ'ব, সেইকাৰণে আমি চি আৰু ডি নম্বৰটো কাটি দিম, বুজি পাইছা নে? ইয়াত লিখা আছে কি 1 নং জোৰটো অসংগত, আনহাতে 2 নং জোৰটো সংগত। চা অসংগত সংগত দুটা বঢ়াই দিলে, বুজি পাইছা নে? সেইকাৰণে আমি চি আৰু ডি অপশ্যনটো নহ'ব। এতিয়া আমি এনচাৰটো ক'ত লুকাই আছে 1 আৰু 2, বুজি পাইছা নে? 1 আৰু 2 লুকাই আছে। এতিয়া আমি কৰি চাম এইটো সংগত নে, এইটো মোহাই দিছে চাইটো সংগত নে অসংগত, এইটো পৰীক্ষা কৰি চাম। চোৱা অংকটো অলপ বুদ্ধি লগাব লাগিব, এনেকুৱা যধে মধে অপশ্যন টিক মাৰ্ক দিলে নহ'ব দেই। যাৰ ভাগ্য আছে যদি আচানক যদি টিক মাৰ্ক দি দিও যেটো শুদ্ধ হৈ যাব, ভাগ্য নাথাকিলে 0, হয় নাই? এতিয়া চোৱাচোন ইয়াৰ A1 কোৱাচোন তোমালোকে। A1 এ কলো আৰু লিখিছো B, A1 ডিভাইডেড বাই A2 কোৱাচোন কিমান? A1 কিমান 3/2। এইবিলাক তোমালোকে ডাইৰেক্ট লিখিবা দেই, এই যে ডাইৰেক্ট 3/2। B1 ডিভাইডেড বাই B2 इक्वल बोलिए 2/3। उसका बाद आ गया C1 C2 इक्वल कितना ক'ত মাইনাস, हाँ -5 হ'ব, -5 হ'ব, কাৰণ মই এইটো নিলিখিলো, সমান চিহ্ন এইফালে আহি যাব, হয় নাই? এই সমান -5, हाँ -5। এতিয়া চোৱাচোন মিলিছে নেকি কোনোবা সমীকৰণ দুটা? এইটো কাটি দিলো, চা এইটো কাটি দিলো, হয় নাই? কোনটো কালত মিলিছে ক? এই দুটা এই চোৱা A1 ডিভাইডেড বাই A2, হয় নাই? ইকুৱেল B1 ডিভাইডেড বাই B2। এই দুটা ভ্যালু মিলিছে নি কোৱা? A1 A2 মান কিমান আছে 3/2, B1 B2 মান কিমান আছে 2/3, মিলিছে জানো? নাই মিলা। মিলিলে হলে কি ইয়াৰ মান কি হ'ব লাগিছিল 3/2 হলহেঁতেন, নাই মিলা বলে আমি এইটো কাটি দিলো, বুজি পাইছা? এই দুটা মিলিছে জানো? নাই মিলা নহয়, নাই মিলা। তো গতিকে আমি এই সমীকৰণ দুটো যদি নাই মিলে কি ইয়াক কি বুলি কবা? অদ্বিতীয় সমাধান, একমাত্ৰ সমাধান আছে। চাচোন কিতাপত। আৰু এইটো কি আছে? এইটো 1 হ'ব, হয় নাই? চোৱা কি আছে কিতাপত চাচোন। নাই এইটো লিখাইছিলো না, এইটো কাটকুট করে দিটো। চা ইয়াত লিখাইছিলো, ইয়াত লিখাইছিলো।
এইটো চোৱা একমাত্ৰ কি হ'ব এক অদ্বিতীয় সমাধান। তো ইয়াত কি অপশন কোনটো হ'ব? কাৰণ a ডিভাইডেড বাই a2 নট ইকুৱেল b1 বাই b2, a ডিভাইডেড a1 বাই a2 নট ইকুৱেল b1 বাই b2, বুজি পালি নাই? এইটো কি কি আছে? একমাত্ৰ সমাধান আছে, অদ্বিতীয় সমাধান হ'ব। এইটো কি হৈছে 1 আৰু 2 নং জোৰটো সংগত, কি হ'ব 1 নং হ'ব, কি হ'ব সংগত হ'ব, হয় নাই? এটা যদি আমি ক্যালকুলেশন করি ইয়াত x আর y মানটো পাম নাই? হ্যাঁ, ক্যালকুলেশন কৰি x আর y মান গতিকে অপশন কি হ'ব 1 নং আৰু 2 নং জোৰ দুটা কি কি হ'ব সংগত, মানে কি অদ্বিতীয় সমাধান আছে। এইটো বুজি পাই আমি এইটো গমে পালো, বুজি পালি নাই? আর যদি এই দুটা সমান হলেতেন, যদি এইটো এই C1 টো যদি নিমিলেহেঁতেন তেতিয়া আমি কি বুলি ক'লোহেঁতেন অসংগত, বুজি পালি নাই? কোনো সমাধান নাই। এইটো মনত থকা এইটো ফৰ্মুলা দেই, এইটো সংগত, এই কি হ'ব সংগত। কাৰণ এই দুটাই মিলা নাই, এই ভগ্নাংশটো মান সমান নাই, বুজি পাইছনে? সমান নাই যদি আমি বুজি পাই যাম যে কাৰণ এই দুটা মান সমান আছে জানো? নাই নহয়। ইয়াত 3 আছে, কি আছে 2 আছে, 3 সমান নাই, হয় নাই? গতিকে আমি মিলি এইটো মানে কি এটা একমাত্ৰ সমাধান আমি উলিয়াব পাৰিম। লিখি লোৱা, লিখা হ'ল, এইটো লিখা হ'ল। এইটো বুজি পালি নেকি কেনেকুৱা এনসাৰ উলিয়াব লাগিব? এতিয়া এই দুটা এইটো 2 নম্বৰ দেই, এই 2 নম্বৰটো চোৱাচোন, অপশন একেটাই দিয়া আছে, আমি ইয়াত কোনটো কি সংগত নে অসংগত আমি চাব লাগিব দেই। এতিয়া কোৱাচোন, এই দুটা সমীকৰণ দিছে, এইটো হ'ব কি 1 নং সমীকৰণ, 2x প্লাস 3y মাইনাস 9 ইকুৱেল কিমান হ'ব 0। 1 নং সমীকৰণ কিমান হ'ব 1 নং, 4x প্লাস 6y মাইনাস 18 ইকুৱেল 2 নং সমীকৰণ দেই। এইটো 2 নং সমীকৰণ হ'ল। এই দুটা সমীকৰণ এতিয়া সংগত আছে নে অসংগত? এই দুটা সমীকৰণৰ পৰা এটা অদ্বিতীয় সমাধান আছে নে না অসীম সংখ্যক সমাধান আছে? তোমালোকে ইয়াত অংকটো কৰি চাব লাগিব, বুজি পাইছা? এতিয়া আমি ডাইৰেক্ট কৰি চাওঁ, তাৰপিছত অপশনটো চাম দেই। এতিয়া চোৱা, ইয়াত a1 মান কিমান কোৱাচোন? a1 a2 ইকুৱেল কিমান 2/4। সমান জেগাত লিখি ইফালে জানিব কোৱা, a1 ডিভাইডেড বাই a2 ইকুৱেল কিমান 2/4। b1 b2 ইকুৱেল কিমান 3/6। c1 c2 কিমান -9 মাইনাস 18, হয় নাই? এতিয়া চোৱা, এই দুইটো ইয়াত কেনসেল হ'ব নাই? কিমান হ'ব? 2 হৰণ কৰিলে দেখিবা যাব ইয়াক এবাৰ, হয় নাই? ইকুৱেল কিমান পালো 1/2। ইয়াত 3 হৰণ কৰিলে কেইবাৰ গ'ল? এবাৰ গ'ল। ইয়াক 3 হৰণ কৰিলে কেইবাৰ গ'ল? দুবাৰ। ইকুৱেল কি পালো 1/2। এইটো মাইনাস মাইনাস কেনসেল গ'ল নাই? ইয়াক আমি 9 হৰণ কৰিলে কেইবাৰ গ'ল? এবাৰ। 9 গুণ 9 18, 9 হৰণ কৰিলে কেইবাৰ যাব? দুবাৰ। ইকুৱেল কিমান পালো 1/2। এটা তিনটা a1 বাই a2 ইকুৱেল কিমান পালো আমি 1/2। b1 বাই b2 ইকুৱেল কিমান পালো 1/2। c1 বাই c2 ইকুৱেল কিমান পালো 1/2। এই তিনিটা ভগ্নাংশৰ ভ্যালু কিমান সমান সমান পাইছো নাই? হ্যাঁ, অসীম সংখ্যক সমাধান হ'ব, পৰতন্ত্ৰ কি হ'ব? পৰতন্ত্ৰ, অসীম সংখ্যক সমাধান হ'ব, বুজি পাইছা নাই? এতিয়া আমি যদি লিখিম ইয়াত, therefore a1 by a2 ইকুৱেল b1 by b2 ইকুৱেল c1 by c2। তিনটা ভগ্নাংশ ভ্যালু কি আছে? সমান। তিনিটা ভগ্নাংশ ভ্যালু সমান আছে বুলি আমি সমান 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 লিখি দিলো। এতিয়া গোটেই আমি এইটো চাই পিনে কি ক'ব পাৰিম? অসীম সংখ্যক সমাধান আছে, পৰতন্ত্ৰ, হয় নাই? ইয়াত কোনটো অপশন হ'ব চাচোন? অসীম সংখ্যক সমাধান ক দিছে নি ইয়াত? হ্যাঁ, নাই দিয়া। 1 আর 2 নং জোড় দুটো সংগত, হয় নাই? 1 আর 2 দুটো অসংগত। সি নং জোড় দুটো অসংগত, আনহাতে দুটো সংগত। ইয়াত অপশন দিয়া নাই, কিন্তু এইটো অসীম সংখ্যক সমাধান হ'ব দেই। ইয়াত অপশন দিয়া নাই, ভুল আছে, বুজি পাইছা না? এইটো কি হ'ব? পৰতন্ত্ৰ। কি হ'ব? পৰতন্ত্ৰ। এইটো কেতিয়াবা কিতাপত থাকে এনেকৈ ভুল দেই, কিন্তু পৰীক্ষাত ভুল নহয়। পৰীক্ষাত যদি ভুল তেনেকৈ দিয়ে তোমালোকৰ মাৰ্কটো ফ্ৰী দিব।
বুজি পাইছ নে লিখি লচোন এই বুজি পাইছে কি লিখিম জানিবি হয় নাই এই চোৱা এই 2 নম্বৰটো চোৱাচোন 2 twice 2xn plus 5y is equal 7 আৰু 6x minus 5y is equal কিমান দি আছে 11 ৰৈখিক সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকিব যদি n not equal minus 3 n not equal minus 5 n not equal 2/3 n not equal 2/0 এতে n ৰ কি মানৰ বাবে এইটো এটা অদ্বিতীয় সমাধান থাকিব কোৱা হ্যাঁ n ৰ কি মানৰ বাবে এইটো এটা অদ্বিতীয় সমাধান থাকিব বুলি কৈছে বুজি পাইছ না এইটো অংক কৰাইছিলো এটা হ্যাঁ এটা মই কেনে গম পাম 2xn plus 5y is equal 7 আৰু 6x minus 5y is equal 11 রৈখিক সমীকৰণযোৰৰ এটা অদ্বিতীয় সমাধান থাকিব কি মানৰ বাবে অদ্বিতীয় সমাধান কোৱাচোন কি মান কে লিয়ে এইটো অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান থাকিবলৈ আমি কি কৰিব লাগিব কোৱাচোন অদ্বিতীয় সমাধান থাকিবলৈ কি কৰিব লাগিব a1 by a2 not equal কি হ'ব b1 by b2 তেতিয়া আমি গম পাম অদ্বিতীয় সমাধান আছে বুলি হয় নে অদ্বিতীয় সমাধান আছে নে বুলি আমি তেতিয়াই গম পাম বুজি পালি নে এতিয়া চোৱা ইয়াত a1 ৰ মান কি 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 হ'ব কোৱাচোন a1 ৰ মান কি হ'ব কোৱা হ্যাঁ a1 ৰ মান কি হ'ব কোৱা সমীকৰণটো চাই কোৱা ইয়াত কি আছে চলক কোনটো হয় কোৱাচোন চলক x আৰু y হয় চলক কোনটো মই গম পাওঁ তোমালোকে n বুলি কবা ইয়াত n টো ইফালে লিখি দিছে বুলি এটা জানি পিনে লিখি যাতে স্টুডেন্টে ভুল হ'ব বুজি পাইছা না চলক কোনটো হয় x এইটো ক্ৰমিক টাইপৰ আছে নে x আৰু y আছে নে যেনেকৈ 1 2 x y z আছে নে সেইকাৰণে এই দুটা কি হ'ব চলক n টো কোনো ক্ৰমিক টাইপৰ নাই বুজি পালি নাই এতেকে x আৰু y কি হয় চলক হয় নে তো এতে a1 ৰ মান কি a1 ৰ মান কি হ'ব 2 আৰু n হ'ব এইটো n টো ইয়াত হ'ব লাগিছিল লিখি দিছে ইয়াত যে তোমালোকে ভুল কৰা বুলি হয় নে এতে a1 ৰ মান কি হ'ব 2n a1 ৰ মান কি লিখিম ইয়াত 2n ঠিক আছে তাৰপাছত আহিলে a2 বুলি আমি ক'ত যাম 2 নং সমীকৰণ যাম 2 নং সমীকৰণ কি আছে a2 ৰ মান 6 আছে নে কি আছে 6 তাৰপিছত এইটো সমান আছে নে এইটো সমান নহয় এইটো নট ইকুৱেল মানে সমান নহয় সেইকাৰণে কাটি দিছো বুজি পাইছা না নট ইকুৱেল এতে b1 ৰ মান কি আছে কোৱা b1 বুলি ক'লে 5 প্লাস 5 হয় নে 5 আৰু b2 ৰ মান কিমান আছে -5 -5 ঠিক আছে এতিয়া আমি কি মান পাম চোৱা এটা আমি ক্যালকুলেশন কৰি দিম তেতিয়া আমি n ৰ মানটো পাই যাম দেই ক্যালকুলেশন কৰিম কি পাম n ৰ মানটো পাই যাম এটো চোৱাচোন এইটো টুৱাইস n আৰু এইটো পূৰণ হ'ব এইটো করসপন্ড হ'ব নে হ্যাঁ করসপন্ড কৰিব পাৰি নে টুৱাইস n -5 টো কি হ'ব করসপন্ড হ'ব দেই এইটো চোৱা টুৱাইস n বুজিলি নে এইটো -5 ঠিক তেনেকুৱা 6 আৰু 5 টো কি হ'ব করসপন্ড হ'ব নে 6 আৰু 5 টো এইটো হ'ব নে হ'ব নে বুজি পালি নে টুৱাইস n আৰু -5 টো পূৰণ কৰিলো টুৱাইস n -5 পূৰণ কৰি লিখি দিও হয় নে আকৌ এইটো 6 আৰু 5 ক্রস মাল্টিপ্লিকেশন হৈছে 6 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 6 * 5 ঠিক আছে এতিয়া দুটো পূৰণ কৰিলে কিমান হ'ব প্লাসে মাইনাসে মাইনাস হয় নে প্লাসে মাইনাস প্লাসে মাইনাসে মাইনাস 2 আৰু 5 পূৰণ কৰিলে কিমান পাম 10 এইটো পাম নে এর n আছে নে 10 পাম ইকুয়াল কিমান 6 কিমান 30 6 কিমান পালো 30 therefore n ইকুয়াল কিমান পাম n ইকুয়াল কিমান হ'ব এর উপৰত কিমান আছে 30 তলত কিমান হ'ব -10 হ'ব নে এইটো ক্যান্সেল কৰি 0 0 গল নে থাকিল কিমান -3 এইটো এই সমানচিন নট যাব হয় নে নট ইকুয়াল এটা x ইকুয়াল কিমান হ'ব মাইনাস অপশন কোড আছে হ্যাঁ এতে n ৰ -3 হোৱাৰ কাৰণে কি হ'ব সমীকৰণটোৰ কি হ'ব -3 থকাৰ কাৰণে কি পাম আমি অদ্বিতীয় সমাধান থাকিব সমীকৰণটো হয় নে -3 থকাৰ কাৰণে কি হ'ব এতিয়া এইটো বুজি পালি নে তই
এতিয়া x not ইকুৱেল কি পালো -3 হয় না অপশনত কি আছে a x not ইকুৱেল -3 এইটো নট ইকুৱেল বুলি কেলে দিছো মানে এইটো অদ্বিতীয় সমাধান কেতিয়া অদ্বিতীয় হ'ব a1 বাই a2 নট ইকুৱেল b1 বাই b2 হলে আমি তেতিয়া গম পাম যে সমীকৰণটো অদ্বিতীয় হ'ব বুজি পাইছানে সেইটো কাৰণে এইটো অদ্বিতীয় সমাধান এইটো আমি ক্যালকুলেশন কৰি কিমান পালো x not ইকুৱেল কিমান পালো -3 অপশন হল a তেনেকুৱা আহিব এমসিকিউ দেই এমসিকিউ অপশনটো তোমালোকে জধে মধে যে চিন্তা কৰি কিনে অপশন নিদিবা অংকটো কৰি চাব হয় না অংকটো ধুনীয়াকে একটা সাইডত কৰি লবা যদি এনসারটো ওলাই যায় তেতিয়া শুদ্ধ হ'ব এতিয়া x not ইকুৱেল -3 মানে কি x not ইকুৱেল -3 মানে কি বুজি পোৱা কোৱাচোন x not ইকুৱেল -3 যে কলো মানে কি বুজি পালা কোৱা মানে x n x কৈ আছো n হয় হয় নেটো n not ইকুৱেল -3 মানে কি বুজি পালা n ৰ মান -3 হ'ব নালাগে হয় না n ৰ মান যদি -3 হৈ যায় তেতিয়া অদ্বিতীয় সমাধান হ'ব নেকি -3 ৰ বাহিৰে যিকোনো মান হ'ব লাগে -3 বাহিৰে যিকোনো মান হ'ব লাগে কোৱাচোন n not ইকুৱেল -3 মানে কি বুজি পালা এতিয়া গিটা কোৱাচোন n ৰ মান -3 হ'ব নালাগে কি হা n ৰ মান যদি -3 নহয় তেতিয়া এই সমীকৰণটোৰ একমাত্ৰ সমাধান পাম আৰু যদি n ৰ মান -3 হৈ যায় তেতিয়া আমি সমীকৰণটোৰ একমাত্ৰ সমাধান নাপাম বুজি পাইছা নে মানে অদ্বিতীয় সমাধান নাপাম সেই কাৰণে n not ইকুৱেল -3 বুজি পাইছা নে ইয়াৰ অৰ্থ এইটো লিখি লোৱাচোন এইটো লিখা হ'ল হয় না এতিয়া এমসিকিউ দিছো মই 3 নম্বৰ দেই ইয়াত 3 নম্বৰ কোৱেশ্চনটো তোমাক কৈ সুধিছে কি এৰ জি মানৰ বাবে x ইকুৱেল কিমান 1 আৰু y ইকুৱেল কিমান দি আছে 2 আৰু এইটো সমীকৰণ হয় নাই a স্কয়ার x প্লাস 2y মাইনাস 20 ইকুৱেল 0 এইটো সমীকৰণ একে ৰেখীয় হ'ব কি হ'ব বুলি কৈছে একে ৰেখীয় হ'ব সেই মানটো হৈছে কি সেই মানটো মানে এৰ মান কিমান হ'ব এতিয়া সুধিছে এৰ মান কিমান হ'ব একে ৰেখীয় মানে তোমালোকে যে সমতলত যে x আৰু y এইটো সমতল হয় না এইটো চোৱা তোমালোকে গ্ৰাফত যে লিখিছিলা লেখ চিত্ৰত লিখিছিলা যে কি লিখিছিলা এইটো এটা কাৰ্টীয় সমতল কি বুলি কোৱা হয় কাৰ্টীয় ক্লাছ 9ত পঢ়ি আহিছিলা হয় না কাৰ্টীয় সমতল বুজি পাইছা না ইয়াত নাম কি থাকিব চোৱা ইয়াত নাম আসলে কি x ডেশ এর কি হইব x হয় না এটা কি y আর y ডেশ এ 0 হয় না যদি আমি এই সমীকৰণটো যদি মানখিনি আমি বহুৱাই পিনে একটা ৰেখা পাম কোন কি একটাই ৰেখা পাম বুজি পাইছা না ইয়াৰ নাম কি দিছিলো p বা q দিছিলো না p বা q আৰু এটা নাম কি দিছিলো এনে r বুলি দিয়া নাই পঢ়াইছিলো তুমি অহা নাছিলে তেতিয়া তো ইয়াত কেইটা ৰেখা ইয়াত সমীকৰণ কেইটা আছে ক'ত দুটা আছে ক'ত তিনটা সমীকৰণ কেইটা আছে এইটো কি রৈখিক সমীকরণ হয় না হ্যাঁ ইয়াত সমীকরণ কেইটা আছে একটাই সমীকরণ একে রেখে সেইটো কাৰণে একটাই রেখে কি হ'ব কেইটা হ'ব একটাই রেখে হ'ব হয় না একে রেখে মানে এইটো একেটা রেখাতে যাব বুজি পাইছা ইমানটো মাথা মাৰিব দৰকাৰ নাই ইয়াত এৰ মান কি আমাক নিদিয়ে ওলাইছে বুজি পাইছা না এইটো পাছত এইটো দেখা যাব ডাষ্টাৰটো ক'ত থলো এতিয়া চোৱাচোন এতিয়া এৰ মান আমি কি বহুৱাম কোৱাচোন কোৱা একে ৰেখীয় মানে একেটা ৰেখীয় ৰেখাতে থাকিব একে ৰেখীয় বুজি পাইছা না একে ৰেখীয় হ'ব একেটা ৰেখাতে হ'ব কোৱাচোন কি মান থাকিব ক আমি এটা ক্যালকুলেশন কৰচোন ইয়াত সুধিছে কি চোৱা a স্কয়ার x কি দিছে প্লাস কিমান আছে 2y মাইনাস কিমান 20 ইকুৱেল কিমান 0 এইটো চোৱা a স্কয়ার x ৰ মান কিমান দিয়া আছে x ৰ মান কিমান দিয়া আছে 1 x ৰ মান কি এইবোৰ চাবা ভালকৈ পঢ়ি লবা বুজি পাইছা 1 প্লাস 2 y মান কিমান দিয়া আছে 2 y মান কিমান 2 মাইনাস 20 ইকুৱেল 0 এতিয়া a স্কয়ার আৰু 1 কোন কি পাম a স্কয়ার পাম নাই এইটো প্লাস 2 দ্বিগুণ 4 মাইনাস 20 ইকুৱেল 0 এতিয়া আহিল a স্কয়ার হয় না a স্কয়ার প্লাসে মাইনাসে
প্লাছে মাইনাছে মাইনাছ 20ৰ পৰা 4 গ'লে কিমান হা 20ৰ পৰা 4 গ'লে কিমান 16 হয় নাই মাইনাছ মাইনাছ কি হ'ব 16 ডাঙৰ মাইনাছ আছে নে ইকুৱেল কিমান 0 a স্কয়াৰ সমান এই সমানটো ইয়াক সমান চিহ্নৰ ৰাইট সাইডে লিখি দিলে কি হ'ব 16 হ'ব না 16 ইয়াত স্কয়াৰ আছে আমি স্কয়াৰটো কেটা মানে a বনাব স্কয়াৰটো কি কৰিব লাগিব a বনাব ইয়াক উঠাই দিব লাগিব এইটো যদি আমি a বনাম তেতিয়া কি কৰিব লাগিব কোৱাচোন স্কয়াৰটো আমি যদি উঠাই দিম বা আমি অনলি a ইয়াত a পাব লাগে তেতিয়া আমি কি কৰিব লাগে কোৱা ৰুট দিব লাগে কি দিব লাগিব ৰুট বৰ্গমূল দিব লাগে হয় না এইটো সোয়া a স্কয়াৰ ৰুট বুজি পালি না ইয়াত ফালে ৰুট দিলো তেনে ইয়াত ফালে ৰুট দিব লাগিব না ইয়াত ফালে যদি ৰুট দিম আমি দুই ফালে ৰুটটো দিম চা দিলো না এতিয়া চা a স্কয়াৰ ৰুট কিমান a কিমান a 16 বৰ্গমূল কিমান 4 16 বৰ্গমূল 4 গুড 4 হ্যাঁ কত মাইনাস প্লাসে মাইনাসে মাইনাস হবো একো নাই এটো প্লাসে মাইনাসও প্লাসও হ'ব বুজি পালি নাই এটো সা প্লাসে মাইনাসে মাইনাস বুলি কোৱা নাই নেকি এটো ৰুটৰ পৰা যি কোনো সংখ্যা বাহিৰলৈ হয়তো প্লাসও থাকিব মাইনাসও থাকিব পাৰে আমি आंसर কি হ'ব সি কি হ'ব आंसर সি এতে এর মান কিমান পালো আমি -4 বুজি পালি নাই -4 অংক বিলাক তেনেকুৱা কৰিব দেই সিস্টেম বিলাক কোৱাচোন তোমালোকে বুজি পাইছা নাই হ্যাঁ মোক তো কেতিয়াবা লাগে বুজিয়ে নাপায় নি কেনে বহি থাকো তোমালোকে তেনেকুৱা লাগি থাকে সোনকালে লিখি লোৱা আৰু এটা নেক্সট অংক কৰিম দেই চোৱাচোন এই 4 নম্বৰটো 4 নম্বৰত কৈছে কি যদি এযোৰ ৰৈখিক সমীকৰণ সংগত হয় তেন্তে লেখ দুডাল হ'ব যদি এযোৰ ৰৈখিক সমীকৰণ সংগত হয় তেন্তে লেখ দুডাল হ'ব লেখ দুডাল আমি লেখ দুডালে বনাইছিলো যে লেখ সিটো হয় না পি কিউ আৰু আর এস ৰেখাটোৰ নাম দিছিলো যে মনত আছে নাই তে সেই লেখ দুডাল হ'ব কি সদায় পৰস্পৰৰ ছেদক কি হ'ব সদায় পৰস্পৰৰ ছেদক মানে কি পৰস্পৰৰ ছেদক মানে কি এইটো চোৱা পৰস্পৰৰ ছেদক মানে এইটো যেনিবা পি এই ৰেখা এইটো যে লেখ দেই এই ৰেখাটোৰ নাম যদি পি ইয়াৰ নাম দিলো কি কিউ আকৌ যদি এইটো মই এনেকা যদি কটাকটি কৰি ইয়াৰ নাম কি দিলো আর হয় না ইয়ার নাম কি দিলু আর ইয়ার নাম কি দিলু এস তো এইটো ইয়া সেট কৰিছে নাই এই দুটা ৰেখা মাজত কি হৈছে ইয়াত কটাকটি কৰিছে নাই তো ইয়াক কি বুলি কয় সেট কি কটাকটিটো কি বুলি কয় সেট ইয়াৰ মাজতে মিলিছে নাই হয় না কটাকটি কৰিছে গতিকে এটো কি বুলি কয় সেট কৰিছে হয় না তো সদায় পৰস্পৰৰ ছেদক বুলি কয় সদায় কি বুলি কৈছে পৰস্পৰৰ ছেদক তাৰপিছত কি কৈছে সমান্তৰাল তাহলে কি সমান্তরাল মানে কি এই দুডাল রেখা কি যাব সমান ভাবে যাব কি ভাবে যাব এনে সমান ভাবে যাব ইয়া কি বুলি কোৱা হয় সমান্তরাল সমান সমান টাইপৰ গৈছে নে ৰেখাৰ ইয়া কি বুলি কব সমান্তরাল ইয়াৰ নাম দিলো কি পি ইয়াৰ নাম দিলো কি কিউ ইয়াৰ নাম দিলো কি আর ইয়াৰ নাম দিলো এস ঠিক আছে সি নম্বৰ কৈছে পৰস্পৰৰ ছেদক বা এই কি সমাপতিত ৰেখা মানে কি এইটো হল পৰস্পৰৰ ছেদক আৰু এইটো সমাপতিত ৰেখা মানে সমান্তৰাল সমান সমান গৈছে না একেটাই কথা এই সিটো কি লিখিছে পৰস্পৰৰ ছেদক বা সমাপতিত ৰেখা মানে একেটাই সমাপতি মানে কি সমান্তৰাল সমাপতিত মানে কি মানে সমান পতিত গৈছে না একেটাই কথা এইটো হল পৰস্পৰৰ ছেদক আৰু সমাপতি ডি নম্বৰ দিছে সদায় সমাপতিত ইয়াত কৈছে কি সদায় সমাপতিত হ'ব বুলি কৈছে কি বুলি কৈছে সদায় সমাপতিত হ'ব বুলি কৈছে সদায় সমাপতিত হ'ব এটা অপশন কোনটো হ'ব কোৱাচোন অপশন সি টু হ'ব হয় না যদি এযোৰ ৰৈখিক সমীকৰণ সংগত হয় তেন্তে লেখ দুডাল কি হ'ব যদি এযোৰ ৰৈখিক সমীকৰণ চোৱা যদি এযোৰ ৰৈখিক সমীকৰণৰ যদি মান কি হয় সংগত মানে কি তাৰ যদি সমাধান পাম তেতিয়া লেখ দুডাল কেনে হ'ব কেতিয়াবা কেনে হ'ব কোৱাচোন সবে কোৱাচোন যদি এযোৰ সমীকৰণৰ যদি মানখিনি বা যদি সমীকৰণ এযোৰৰ যদি হয় না সমাধান থাকিব তেতিয়া লেখবোৰ সংগত মানে কি সংগত মানে কি সংগত মানে কি সংগত মানে সমাধান থাকিব বুলি সংগত মানে কি সমাধান থাকিব মানে অদ্বিতীয় বা সমাধান অদ্বিতীয় মানে কি সমাধান আছে একমাত্ৰ সমাধান আছে বুজি পাইছা কিন্তু এইটো ডাইৰেক্টলি অদ্বিতীয় সমাধান বুলি নহয় এইটো মানে সংগত মানে কি হল এটা সমাধান আছে বুজি পাইছা
সমাধান আছে সিহঁতে এক মাত্ৰকীয় সমাধান থাকিব পাৰে তাতকৈও সমাধান থাকিব পাৰে বুজি পাইছা নে এতিয়া কোৱাচোন যদি এযোৰ ৰৈখিক সমীকৰণৰ সংগত হয় যদি এযোৰ ৰৈখিক সমীকৰণৰ মানে এযোৰ ৰৈখিক সমীকৰণ আমি লিখিছিলো যে আগত এই সমীকৰণ যদি সমাধান থাকে তেতিয়া আমি লেখ বিলাক কেনেকৈ পাম আমি যে গ্ৰাফ বনাও লেখ চিত্ৰ বনাও তেতিয়া গ্ৰাফ বিলাক আমি কেনেকৈ পাম পাহৰি গ'লা সব কাৰো মনত নাই বুজি পাইছো আমি চোৱা যদি আমি একমাত্ৰ সমাধান পাম তেনেহলে এই লেখ দুটা কেনেকৈ হ'ব এটা আনটোৰ কি হ'ব সেট হ'ব কি হ'ব এটা আনটো ৰেখা কি কি পাম কটাকুটি কম মানে এইটো এটা সমীকৰণ এইটোতে কি হয় সমীকৰণ আৰু এইটো এটা কি হ'ল সমীকৰণ বুজি পাইছা নে ইয়াত এক্স আৰু ৱাইৰ মান একেটা বিন্দুত পৰিছে এক্স আৰু ৱাইৰ মান একেটা বিন্দুত পৰিছে বুজি পাইছা নে সেইকাৰণে ইয়াত কটাকুটি কৰিছে বুজি পালি নাই এক্স আৰু ৱাইৰ মান একেটা বিন্দু গ্ৰাফটো আমি কৰাইছিলো তোমালোকৰ মনত নাই এইটো পাছত আকৌ গ্ৰাফ মই ৰিভাইজ কৰিলে তোমালোকক ভালদৰে বুজাই দিম তো ইয়াৰ অপচন হ'ব কি সিটোৱে হ'ব অপচন এই কি হ'ব সিটো কাৰণ যদি সমাধান থাকে হয়তো পৰস্পৰৰ ছেদক কৰিব বা সমানুপাতিক থাকিব যদি অধিক সংখ্যক সমাধান থাকে তেনেহলে কি হ'ব অসীম সংখ্যক সমাধান থাকে তেতিয়া কি বুলি কোৱা হয় পৰতন্ত্ৰ তেতিয়া অসীম সংখ্যক সমাধান থাকিলে এই ৰেখা দুটো সমান সমান যাব কি নাম যাব সমান সমান যাব মানে ইয়াতো সমাধান আছে ইয়াতো সমাধান আছে আছে নাই এই ইয়াতো সমাধান আছে ইয়াতো সমাধান আছে আছে নাই ক আছে ইয়াতো সমাধান আছে গতিকে ইয়াতো সমাধান আছে সেইকাৰণে ইয়াক কি বুলি কোৱা হয় পৰস্পৰৰ ছেদক বা সমাপতিত ৰেখা বুলি কয় অপচন কি হ'ব চি লিখি লোৱাচোন কি হ'ব অপচন চি ইয়াত সুধিছে সদায় সমানুপাতিত হ'ব জানো কিছুমান একমাত্ৰ সমাধান থাকিলে আমি এইটো পাম হয় নে সেইকাৰণে অপচন ডি নহয় কি হয় অপচন ডি নহয় দেই অপচন ডি নহয় তাৰপিছত এইটো সদায় পৰস্পৰৰ ছেদক থাকিব নেকি কিছুমানত যদি অদ্বিতীয় থাকিলে থাকিব কিছুমান অদ্বিতীয়তকৈ অসীম সংখ্যক সমাধান থাকে তেতিয়া কি হ'ব সমানুপাতিত ভাৱে যাব কি হ'ব এইকাৰণে এইটো ডিও নহয় অপচন নহয় যেনেকৈ অপচন দি তেনেকৈ এনসাৰ সদায় নাই সমান্তৰাল সদায় সমান্তৰাল থাকিব নেকি সমান্তৰাল নহয় সমান্তৰাল এই দুটা হ'ব পৰস্পৰৰ ছেদক বা সমানুপাতিত ৰেখা হ'ব পৰস্পৰৰ ছেদক বা সমানুপাতিত ৰেখা হ'ব লিখিলো এইটো লিখিলা এতিয়া আমি আকৌ কেইটামান এমচিকিউ তোমালোকক কালি চাই ল'ম দেই কেইটামান এমচিকিউ ভাল মানে যিবিলাক আমাৰ প্ৰয়োজন পৰীক্ষাত মানে অহাৰ চান্স আছে দেই তেনেকুৱা এমচিকিউ কেইটামান কৰি গ'লে বাকীবিলাক এমচিকিউ তোমালোকে নিজেও উলিয়াব পাৰিবা দেই অংকখিনি গোটেইখিনি কৰা হ'ল হয় নাই এতিয়া আমাৰ কিমান হ'ল 3.5 কৰাইছিলো ন 3.5 অনুশীলন কিমান আছিলে 3.5 গোটেইখিনি আমাৰ কমপ্লিট হ'ল অংক তাৰপিছত আমি যদি তেতিয়া 3.6 আহিব ন না নাই নেকি চাচোন 3.6 কৰিবা আৰু কেইটামান এমচিকিউ কৰি ল'ম আৰু তোমালোকে ভাল ধৰণে অংকবিলাক ঘৰত কৰিবা ৰিভাইজ কৰিবা দেই আৰু আমাৰ ক্লাছ যিসকল ছাত্ৰ ছাত্ৰী চাই আছে লাইক আৰু কমেণ্টত জনাবা লাইক কৰিবা আৰু কমেণ্টত জনাবা ভাল লাগিলে কিবা ডাউট থাকিলে কমেণ্টত লিখি দিবা আমি সেকেন্ড নেক্সট ভিডিঅ'ত ডাউট মই সলভ কৰি দিম আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ জয় হিন্দ